নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ হানমিলি চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই গাজৰ আৰু গোলনেমুৰ কেপচিকামৰ আচাৰ বনাম। সেয়ে ভাবিলোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি দিওঁ। এইখিনি ইয়াত মছলা লৈছোঁ: জলকীয়াৰ গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি, অকণমান চাট মছলা লৈছোঁ, গৰম মছলাৰ গুড়ি লৈছোঁ, ক'লা নিমখ অকণমান লৈছোঁ। গোটা ধনিয়া আৰু গোটা জিৰা ভাজি লৈ এনেদৰে পিচি লৈছোঁ। এতিয়া কেৰাহীত তেল গৰম কৰি লৈছোঁ। মই আচাৰখিনি ভাজি বনাম। ভাজি বনালে বহু দিনলৈকে ভালে থাকে, ভেঁকুৰ নধৰে। গাজৰখিনি ধুই শুকাই লৈছোঁ। কেপচিকাম, গাজৰ, গোল নেমুখিনি শুকাই ৰাখিছিলোঁ আগতে, তাত কাটি দিছোঁ এটা। গাজৰ, কেপচিকাম এনেদৰে বহাই দিছোঁ। এইখিনি ভাজি লৈ ইয়াত গোল নেমু এটা ৰাখিছিলোঁ যে, সেইটো দিম মই। নিমখ, হালধি অকণমান, বহুত বেছি ভাজিব নালাগে, আধা ভজা হ'লে হৈ যাব। এবাৰ এনেদৰে বনাই খাই চাবচোন, খায়ো বহুত টেষ্টি লাগে, বহুত দিনলৈকে ভালে থাকে, এবছৰ। গোল নেমু দিলোঁ ইয়াত, শুকাই ৰাখিছিলোঁ। কেঁচা কেঁচা দিলে তিতা লাগে, সেইকাৰণে শুকাই থোৱা গোল নেমু দিছোঁ, নিমখত দি থৈছিলোঁ। মছলাখিনি ইয়াত দি দিম। অকণমান ৰাখি থৈছোঁ মই, লাষ্টত ভজা হোৱাৰ পিছত সেইখিনি দি দিম। ভালদৰে লৰাই চৰাই ইয়াত এতিয়া ধনিয়া আৰু জিৰাখিনি দি দিছোঁ। ভালদৰে পিচি নল'ব এইটো, মানে এনেই অকণমান এয়া আচাৰ হৈ গ'ল। এইখিনি আধা ঘণ্টামান এনেদৰে থৈ দিম, ঠাণ্ডা হ'লে বটলত ভৰাই দিম। আচাৰ ৰেডি হৈ গ'ল। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ।